জীৱনত যদি বেলেঞ্চ নাথাকে আপুনি যিমানেই সাকসেসফুল হওক নহয় কিয় আপোনাৰ শান্তি নাথাকিব তেন্তে আসল সাকসেস কি তো গাইজ আজি ভিডিওটোৰ পৰা আমি বহুত কিবা কিবি শিকিবলৈ গৈ আছো ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেসবুক পেজ গৌৰীপুৰীয়া দেৱজানী মই আপোনালোকৰ দেৱজানী জয়গুৰু সবকে ভিডিওটো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এইটো ভিডিও আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে তেনেহলে নেক্সট ভিডিওত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম আজি আমি জানিম জীৱনৰ পাঁচটা পিলাৰৰ বিষয়ে The 5 pillar of life এই পাঁচটা পিলাৰ যদি শক্তিশালী হয় জীৱনটোও শক্তিশালী হ'ব ইয়াৰ প্ৰথম পিলাৰটো যদি আপোনালোকৰ আছে তেন্তে মই কম আপোনালোকে বহুত ধনী মানুহ এই প্ৰথম পিলাৰটো হৈছে ফ্যামিলি সেই কাৰণে আপুনি যিমানেই ব্যস্ত নাথাকক কিয় অলপ সময় উলিয়াই ফ্যামিলিক সময় দিব কাৰণ কেৰিয়াৰে আপোনাক স্যালাৰি দিব ঠিকই কিন্তু ফ্যামিলিয়ে আপোনাক ষ্ট্ৰেংথ দিব বহু মানুহ ভাবে এতিয়া কাম কৰি লওঁ পিছত সময় দিম কিন্তু এটা কথা মনত ৰাখিব টাইম ডাজন্ট ওয়েট আজিৰ সন্তান কাইলৈ ডাঙৰ হ'ব আজিৰ মা দেউতা কাইলৈ বুঢ়া হৈ যাব যিসকল মানুহে আপোনাৰ সাকসেছৰ ষ্ট্ৰাগলৰ লগত আপোনাৰ লগত আছিল তেওঁলোকৰ বাবে সময় উলিয়াই লোৱাটো আপোনাৰ দায়িত্ব এতিয়া কথা পাতিম সেকেন্ড পিলাৰ ফিনান্সিয়াল ষ্টেবিলিটি ইনকাম বেছি হ'লেই মানুহে ৰিচ নহয় যিজনে নিজৰ ইনকাম মেনেজ কৰিব জানে হসাকৈ ৰিচ তেওঁহে আপুনি কিমান উপাৰ্জন কৰে হেইটো বেছি গুৰুত্বপূৰ্ণ নহয় আপুনি কিমান স্মাৰ্টলি সেভ কৰে ইনভেস্ট কৰে আৰু কন্ট্ৰোল কৰি খৰচ কৰে মোৰে বাইদেউ এজনী আছে ইমান ডাঙৰ চাকৰি কৰে আইফোন এটা নাই কিন্তু তেখেতে নিজৰ বাবে এটা আলিশান বাংলো বনাইছে আইফোন এটা আপোনাৰ হাতত আছে কিন্তু আপুনি ট্যাক্সি লৈ ফুৰে আপোনাৰ নিজৰ এটা গাড়ী নাই তেন্তে আপুনি ৰিচ নে লাইফষ্টাইল ইনক্ৰিজ কৰিবই লাগে যদি নিজৰ ভেটি ষ্ট্ৰং কৰক ফিনান্সিয়াল ডিসিপ্লিন মেইনটেইন কৰাটো খুব কঠিন মনত ৰাখিব ডোন্ট স্পেন্ড মানি টু ইমপ্ৰেস পিপল হু ডাজন্ট ইভেন কেয়াৰ এইবাৰ কথা পাতিম থাৰ্ড পিলাৰ লৈ স্পিৰিচুৱেল গ্ৰোথ স্পিৰিচুৱেল মানে কেৱল মন্দিৰলৈ যোৱা বা নামঘৰলৈ যোৱা নহয় স্পিৰিচুৱেল মানে নিজৰ কৰ্মক লৈ এলাৰ্ট থকা কাৰণ আমি সকলোৱে জানো কিন্তু মাজে মাজে পাহৰিবলৈ নাটক কৰো যে আমাৰ কৰ্ম আমি ঘূৰাই নাপাম যদি আপুনি কৰ্ম কৰাৰ পিনে এলাৰ্ট থাকে তেনেহলে সকলো সময়ত আপুনি ভাল কৰ্ম কৰিব আৰু ভাল কৰ্মৰ ৰিজাল্ট ভালেই আহিব এইবাৰ কথা পাতিম ফৰ্থ পিলাৰ লৈ পাৰ্সোনালিটি ডেভেলপমেন্ট আপোনালোকে জানেনে সকলোতকৈ দামী ড্ৰেছ হল ক্যাৰেক্টাৰ সকলোতকৈ দামী মেকআপ আপোনাৰ বিহেভিয়াৰ সকলোতকৈ পাৱাৰফুল ইন্ট্ৰডাকশন হৈছে আপোনাৰ পাৰ্সোনালিটি প্ৰতিদিনে অলপ অলপকৈ ইমপ্ৰুভ কৰক বেছি শুনক কম তৰ্ক কৰক ধৈৰ্য ৰাখক কমিউনিকেশ্যন ষ্ট্ৰং বনাওক ৰিডিং হেবিট গঢ়ি তোলক কাৰণ ইফ ইউ ষ্টপ লাৰ্নিং ইউ ষ্টপ গ্ৰোয়িং যিদিনাৰ পৰা মই শিকা বন্ধ কৰি দিম সেইদিনাৰ পৰা মোৰ গ্ৰোথ বন্ধ হৈ যাব দ্য ফিফথ পিলাৰ কেৰিয়াৰ আপোনাৰ জীৱনত যদি আপোনাৰ কেৰিয়াৰে নাথাকে তেনেহলে আপোনাৰ কোনো আইডেন্টিটিয়ে নাই নিজৰ গোল লিখক নিজৰ স্কিল ইমপ্ৰুভ কৰক কাৰণ কনসিস্টেন্সি বিটস মোটিভেশন প্ৰতিদিনে নাথাকে কিন্তু ডিসিপ্লিন থাকিলে মোটিভেশন নাথাকিলেও হয় আৰু এটা কথা সোশ্যাল মিডিয়াত সকলো মানুহ সাকসেসফুল যেন লাগে কিন্তু ৰিয়েলিটি একেবাৰে বেলেগৰ লগত কম্পেয়াৰ কৰাতকে কালিৰ পৰা মই আজি কিমানখিনি গ্ৰোথ কৰিলো সেইখিনি কম্পেয়াৰ কৰক হেহে জীৱনটো কেৱল গোলৰ বাবে নহয় জীৱনটো হৈছে এটা বেলেন্সৰ খেল ফ্যামিলি হেলথ মাইন্ড কেৰিয়াৰ আৰু ক্যাৰেক্টাৰ এই সকলোবোৰ বিষয় একেলগে বেলেন্স কৰিব পৰা খেল তো গাইজ ভিডিওটো কেনেকুৱা লাগিল কমেন্ট সেকশনত নিশ্চয়কৈ জনাব মই আকৌ আহিম নতুন নতুন ভিডিও লৈ আপোনালোকৰ আগত তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব তো গাইজ টিল দেন টেক কেয়াৰ বাই বাই